কেন্দ্ৰীয় পুৰাতত্ব বিভাগে বিশ্ব ঐতিহ্য সমাপ্ত পালন কৰি থকাৰ সময়তে শিৱসাগৰত প্ৰাচীন কীৰ্তিচিহ্ন জহি খহি যোৱাৰ ছবি পোহৰলৈ আহিছে। তাজপাতৰ দৰে খহিবলৈ ধৰিছে শিৱসাগৰ জয়সাগৰস্থিত ঐতিহাসিক হৰগৌৰী দৌলৰ ইটা। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালতে ১৭শ শতিকাত নিৰ্মাণ কৰা হৰগৌৰী দৌলৰ বৰ্তমান সঠিক সংৰক্ষণৰ অভাৱত জহি খহি গৈছে। ঐতিহাসিক দৌলটোৰ ভিতৰ ভাগৰ ওপৰৰ অংশৰ পুৰা মাটিৰ ইটাসমূহ টুকুৰা টুকুৰাকৈ খহি তলত সৰি পৰিছে। সঠিক সংৰক্ষণৰ অভাৱত চুঙা বাদুলি পঁইতাচোৰাৰ আশ্ৰয়স্থললৈ পৰিণত হৈছে ঐতিহাসিক দৌলটো। অথচ নীৰৱ দৰ্শক অসম চৰকাৰৰ প্ৰত্নতাত্ত্বিক বিভাগ, নীৰৱ দৰ্শক হৈ আছে ভাৰতীয় পুৰাতত্ত্ব বিভাগ। ইপিনে ঐতিহাসিক সম্পদৰ এনে দুৰৱস্থাৰ পিছতো অসম প্ৰত্নতান্ত্ৰিক বিভাগ, পুৰাতত্ত্ব বিভাগে কোনো সঠিক পদক্ষেপ নোলোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। শীঘ্ৰেই হৰগৌৰী দৌল সংৰক্ষণৰ বাবে উচিত পদক্ষেপ লোৱাৰ দাবী জনাইছে সংগঠন দুটাই। শিৱসাগৰৰ পৰা ফৰহান লস্কৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। পূৰ্বপুৰুষসকলে বনাই থৈ যোৱা যিসমূহ কীৰ্তিচিহ্ন আছে এইবোৰ আচলতে সংৰক্ষণৰ অভাৱত জহি খহি পোৱা দেখিবলৈ পোৱা গৈছে। এইটো যি হৰগুৰি দৌলটো আছে, হৰগুৰি দৌলটো আপোনালোকে চাওক, চপৰা চপৰকে মাটি খহি আহিছে আৰু ইয়াত নিমচাপ নিগনিয়ে বাঁহ লৈছে। আমি বিভিন্ন সময়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰি আহিছো যে আপোনালোকে পুৰণা কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক, কিন্তু চৰকাৰখনে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা হাতত লোৱা নাই। আজি এইটো বুলিয়ে নহয়, বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ এনে কীৰ্তিচিহ্ন আছে, এইসমূহ সংৰক্ষণ কৰাত চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰিবলৈ আমি দেখিবলৈ পোৱা নাই। আমি পোনে পোনে ইয়াৰ পৰা দাবী জনাইছো যে আপোনালোকে এইসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। সংৰক্ষণৰ অভাৱত কিন্তু এইবোৰ জহি খহি অতি সোনকালে খতম হ'ব, শেষ হ'ব। জয়সাগৰত অৱস্থিত হৰগৌৰী দৌলৰ ভিতৰ চৰাৰ যি কদৰ্যময় পৰিৱেশ, সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক। গতিকে বাৰম্বাৰ আচলতে শিৱসাগৰৰ পুৰাতত্ত্ব বিভাগৰ লগতে অসম চৰকাৰলৈ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা দাবী জনাই আহিছিলোঁ যে শিৱসাগৰৰ যিহেতু শিৱসাগৰখন এখন ঐতিহাসিক সমলেৰে ভৰপূৰ জিলা, শিৱসাগৰত থকা ঐতিহাসিক সমলসমূহ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু তাৰ পাছতো আচলতে পুৰাতত্ত্ব বিভাগে বা অসম চৰকাৰে এইসমূহ সমল সংৰক্ষণ বা সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেইটো সঁচাকৈ দুৰ্ভাগ্যজনক এটা বিষয়। আজি হৰগৌৰী দৌলৰ ভিতৰৰ আচলতে ইটাসমূহ, আগৰ দিনৰ ইটাসমূহ আচলতে চবলকে এৰ খাই আহিছে। ইয়াৰ বাহিৰ চৰাত আচলতে আগৰ ইতিহাস বৰ্ণনা কৰি থকা যিসমূহ ভাস্কৰ্য আছে, ভাস্কৰ্যসমূহ আচলতে নাইকিয়া হোৱাৰ উপক্ৰম হৈছে। প্ৰতি খোজতে আচলতে প্ৰতি চপৰকে আচলতে খহিবলৈ আৰম্ভ কৰিছে। ইয়াৰ আচলতে আপুনি বাহিৰৰ পৰিৱেশটো যদি চাই, গৰু ছাগলীয়ে ভৰপূৰ হৈ আছে। ইয়াত চাৰিও কাষটো আচলতে কোনো ধৰণৰ বাউণ্ডেৰী ব্যৱস্থা আজিলৈকে কৰাৰ ব্যৱস্থা নকৰিলে। আৰু আটাইতকৈ ভয়ানক দিশটো এইটোৱে সমাজখনৰ কাৰণে যে বিশেষকৈ পাকুৱা দৌল হওক বা এই হৰগৌৰী দৌলৰ ভিতৰৰ যি উন্মুক্ত এটা অৱস্থা, ৰাতি হলে আচলতে ইয়াত বিভিন্ন ধৰণৰ অসামাজিক কাম কাজৰ আচলতে ঘাটিৰূপে পৰিণত হোৱাৰ সম্ভাৱনা কেতিয়াও নুই কৰিব নোৱাৰি। গতিকে সময় থাকোঁতেই পুৰাতত্ত্ব বিভাগে, অসম চৰকাৰে শিৱসাগৰৰ বিশেষকৈ এইসমূহ সমলৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু সময়ৰ কালৰ গতিত আচলতে এই ঐতিহ্যসমূহ ইয়াৰ পৰা নাইকিয়া হোৱাৰ উপক্ৰম হ'ব।